মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আসামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে গোৱালপাৰা জিলাই অনুষ্ঠিত কৰা হাফ ইয়াৰলি এক্সামিনেশ্যন 2024 সাবজেক্ট এছামিজ MIL ক্লাছ 9 অসমৰ প্ৰশ্ন কাকতখনৰ সম্পূৰ্ণ প্ৰশ্নৰ সমাধান এটা ভিডিঅ দিবলৈ ওলাইছো আশা কৰিছো ভিডিঅটো তোমালোকৰ কাৰণে দীঘল হ'ব তথাপি তোমালোকে ভিডিঅটো স্কিপ নকৰি চাই থাকে কিয়নো এই 1 নম্বৰৰ সমাধান দিয়া ভিডিঅ কিজানি তোমালোকে নৱম শ্ৰেণীত এটাই প্ৰথম পাবা গতিকে বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই উল্লেখযোগ্য ভিডিঅটিলৈ যাও প্ৰশ্ন 1 ক অংশ অতি চমু উত্তৰ দিয়া ক কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু হৰ উত্তৰ কেটৰামাৰি কথা কোৱা মানুহৰ শত্ৰু হৰ সময় কি গতিত ঘূৰে সময় বৃত্তাকাৰ গতিত ঘূৰে গ ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য পাঠৰ লেখক কোন উত্তৰ ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য পাঠৰ লেখক হল ডক্টৰ হেমন্ত কুমাৰ শৰ্মা ঘ নিৰ্মলে কিয় বহুদিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল উত্তৰ ডাঙৰ বেমাৰ হোৱাৰ বাবে নিৰ্মলে বহুদিনৰ কাৰণে বাহিৰলৈ যাবলগীয়া হৈছিল অংগ হাৰতী পুথিখন কাৰ ৰচনা উত্তৰ হাৰতী পুথিখন সত্যনাথ বৰাৰ ৰচনা গুজব শব্দটোৰ অৰ্থ কি এতিয়া প্ৰথম চা গুজব শব্দটোৰ অৰ্থ হল উৰা বাতৰি তাৰপিছত দ্বিতীয় চা সিদ্ধাৰ্থই পেন্সিল বক্সত কি হাসি থৈছিল উত্তৰ সিদ্ধাৰ্থই পেন্সিল বক্সত দেউতাই দিয়া চকলেটৰ কাগজবোৰ হাসি থৈছিল সো এইখিনি আছিল প্ৰশ্ন 1 এতিয়া মই তোমালোকৰ আগত 2 নম্বৰৰ প্ৰশ্নটো লৈ আহিছো চমু উত্তৰ লিখা ক অন্ধবিশ্বাস মানে কি মৰমৰ ছাত্ৰ ছাত্ৰীসকল 2 নং প্ৰশ্নৰ উত্তৰ লৈ যোৱাৰ আগতে মই তোমালোকক স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিছো 1 নং প্ৰশ্নৰ উত্তৰখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা আৰু তোমালোকে প্ৰশ্ন কাকত যদি আছে তোমালোকে মিলাই চাবা নহলে প্ৰশ্ন কাকতখনো তোমালোকে স্ক্ৰীনশ্বট মাৰি লবা ওকে এতিয়া প্ৰশ্ন 2 লৈ আহা প্ৰশ্ন 2 উত্তৰ ক জীৱৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয় বিজ্ঞানে যাক অসত্য আৰু অমূলক বুলি প্ৰমাণ কৰিছে তাকেই অন্ধবিশ্বাস বুলিব পাৰি প্ৰশ্ন খলৈ আহা নৰ হতৰ লগত কিয় সময়ক তুলনা কৰা হয় নৰ হত বৰৈত নাথাকে ই উভতিও নাহে এবাৰ যি গলেই ঠিক তেনেদৰে সময়ৰ হত বৈ যায় কিন্তু ইয়াক দুচকুৰে দেখা নাযায় এবাৰ পাৰ হৈ সময় পুনৰ ঘূৰাই লোৱা নাযায় সেয়ে সময়ৰ গতিৰ তীব্ৰতা প্ৰকাশ কৰিবলৈ গৈ নৰ হতৰ লগত তুলনা কৰা হৈছিল প্ৰশ্ন গ নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কি কৈছিল নিৰ্মলৰ বুজনিত সিদ্ধাৰ্থই মন লাহে লাহে পৰিৱৰ্তন হ'বলৈ ধৰিছিল তাৰ কাৰণে নিৰ্মলে কিমান যন্ত্ৰণা মূৰ পাতি লৈছিল সিদ্ধাৰ্থই যেতিয়া নিৰ্মলে বেমাৰৰ চিকিৎসাৰ কাৰণে বহুদিন বাহিৰত থাকিব লাগিব বুলি জানিলে সি মনত বৰ বেজাৰ পালে নিৰ্মল তাৰ কাষত নাথাকিলেও তাৰ বুকুৰ ভিতৰত থাকিয়েই সিদ্ধাৰ্থক সঠিক পথৰ সন্ধান দিব বুলি আশা কৰিছিল প্ৰশ্ন ঘ সুকুমাৰ কলা কোনবিলাক কবিতা সংগীত চিত্ৰবিদ্যা স্থাপত্য আৰু ভাস্কৰ্য এই 5 বিধক সুকুমাৰ কলা বলে প্ৰশ্ন 3 প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো এছোৱা 1+1+1+2=4 ক নম্ৰতা সজ ব্যৱহাৰৰ অনুপান অথবা অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা ইয়াতে দিয়া হৈছে নম্ৰতা সজ ব্যৱহাৰৰ অনুপান উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী সত্যনাথ বৰাদেৱে লিখা অন্নৰ প্ৰতি ব্যৱহাৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে এইখিনি তোমালোকে প্ৰসংগ লিখিলা এতিয়া সংগতি লিখিব লাগে সংগতি বুলি লিখিবা যে উক্ত কথাফাকিৰ দ্বাৰা লিখকে নম্ৰতাৰ
নম্ৰতা ব্যৱহাৰৰ বিষয়ে ক'বলৈ গৈ উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে। এতিয়া তোমালোকে ব্যাখ্যা অংশত এই তোমালোকৰ কিতাপৰ যিখিনি আছে এইখিনি তোমালোকে লিখি দিবা। ওকে, এতিয়া অথবা তলৈ আহা। অন্ধবিশ্বাস আৰু কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। এইটো তোমালোকে লিখিব লাগিব কি পোনপ্ৰথমতে তোমালোকে প্ৰসংগটো লিখিব লাগিব। প্ৰসংগ লিখি লিখিবা উক্ত কথা পাখি আমাৰ নৱম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি সাহিত্য চয়নিকা অসমীয়া সাহিত্য চয়নিকা নতুন নামৰ পাঠটোৰ অন্তৰ্গত শ্ৰী জয়ন্ত মাধৱ বৰাদেৱে ৰচনা কৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। উক্ত কথাফাঁকিৰ দ্বাৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰিণতি কেনে ভয়াৱহ হয় তাক প্ৰকাশ কৰিবলৈ গৈ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ এইদৰে কৈছিল। এইটো তোমালোকে এইখিনি লিখি তোমালোকে কি লিখিবা, এইটো প্ৰসংগ লিখিলোঁ, সংগতি দিবা, ইয়াৰ পৰা ব্যাখ্যা দিবা আৰু ব্যাখ্যাৰ পিছত তোমালোকে এটা মন্তব্য নিজৰ পৰা দিবলৈ চেষ্টা কৰিবা। আছে তাৰপিছত ইয়াৰ পৰা তোমালোকে এইখিনি লিখি দিবা। হ'ব, তোমালোকে স্ক্ৰীনশ্বট মাৰি লিখিব পাৰা। তাৰপিছত এইখিনি দিবা আৰু এই যে লাষ্টৰখিনি তোমালোকে মন্তব্য বুলি লিখি দিবা। অ'কে, এতিয়া প্ৰশ্ন 4লৈ আহা। বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় নিৰূপণ কৰিছিল? উত্তৰ তোমালোকে বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত কৰিছিল। ইয়াৰ এই ঘ নম্বৰ ইয়াৰ পৰা ইয়ালৈকে আনচাৰ লিখি দিলে তোমালোকৰ হৈ যাব। 5 নম্বৰ দিছে কি তাৎপৰ্য ব্যাখ্যা কৰা 4 মূল্যাংকৰ প্ৰশ্ন। এলেহুৱাৰ দিন নাযায় নোপোৱাই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই প্ৰশ্নটোৰ সমাধান তোমালোকে এই ক নম্বৰৰ ইমানলৈকে লিখি দিবা। তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। অ'কে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে তোমালোকক মই জনাব খুজিছোঁ যে আজি ইতিমধ্যে গোৱালপাৰা জিলাত জেনেৰেল মেথমেটিক্সৰ নৱম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হৈ গৈছে। কুৱেশ্যন পেপাৰ মোৰ হাতত আহিছে। হয়তো তোমালোকে আজি নহ'লে কালি মোৰ অইন চেনেল মেথছ অসমত সেই প্ৰশ্ন কাকতৰ সম্পূৰ্ণ সমাধান পাবা। আৰু এইখিনি কৈ থৈ দিওঁ যে মেথছ অসমত তোমালোকে এডভান্স মেথমেটিক্স, জেনেৰেল ছায়েন্স, জেনেৰেল মেথমেটিক্স আৰু ইলেক্টিভ ছাবজেক্টৰ ভিডিঅ'খিনি সমাধানসহ পাবা। আৰু এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মেথছ অসমৰ চেনেলো তোমালোকৰ আগত দিয়া আছে। তাতে গৈ তোমালোকে সেই চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ তাতে মেথছ, ছায়েন্স, এডভান্স মেথমেটিক্স আৰু ইলেক্টিভৰ ভিডিঅ'খিনি তাতে তোমালোকে চাব পাৰিবা। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 6টো লৈ আহিছোঁ। ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় ওলাই কৰিব নোৱাৰি, নাইবা কি পাৰ্থক্য থকা সত্ত্বেও ভাৰতীয় লোকসকলৰ মাজত এটি সামূহিক মিল আছে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ক নম্বৰৰ প্ৰশ্নৰ উত্তৰখিনি লিখিলে হৈ যাব। তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ঘৰত লিখি ল'ব পাৰা। তোমালোকে অৰ প্ৰশ্নটিৰ সমাধান এইখিনি প্ৰশ্ন নম্বৰ ইয়াৰ 2ত কি সময়ত ভাৰতবৰ্ষত বিচিত্ৰ লক্ষ্য কৰিব পৰা যায়। সো মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিয়ে আছিলে প্ৰশ্ন 6 নম্বৰৰ সমাধান আৰু ইয়াৰ লগে লগে গদ্য ভাগৰ সম্পূৰ্ণ প্ৰশ্নৰ সমাধান ইয়াতে কৰি দিয়া হ'ল। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন নম্বৰ 7টো লৈ আহিছোঁ। প্ৰশ্ন নম্বৰ 7 অৰ্থাৎ পদ্যাংশৰ পৰা প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন নম্বৰ 7ত আছে তলত দিয়া যিকোনো এটি কবিতাৰ সাৰাংশ লিখা। 4 নম্বৰ ক গীত আৰু ছবি মানৱ বন্দনা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে গীত আৰু ছবি কবিতাটিৰ সাৰাংশ এইখিনি লিখি দিলে 4 নম্বৰ কাৰণে হৈ যাব। প্ৰশ্ন 2 মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ ভাষাত লিখা। এইটো মানৱ বন্দনা কবিতাটি তোমালোকে সাৰাংশখিনি চাই যোৱা। অ'কে, তাৰ লগত এইখিনি সংযোগ কৰি দিবা।
এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন ৮টি লৈ আহিছোঁ। অতি চমু উত্তৰ লিখা যিকোনো 4টা কোৱা। কৰ্ণত কুণ্ডল দলে আতি, ইয়াত কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কোৱা হৈছে? উত্তৰ, ইয়াত মাতৃ যশোদাৰ কৰ্ণৰ কুণ্ডলৰ কথা কোৱা হৈছে। খ, শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰ, শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল কীৰ্তন ঘোষা। গ, মানুহেই পৰৎপৰ বোলা কথাষাৰৰ অৰ্থ কি? মানুহেই পৰৎপৰ বোলা কথাষাৰৰ অৰ্থ হ'ল শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ। তাৰপিছত ঘ নম্বৰ, সদায় কাণেৰে নুশুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে? এইটো হ'ব তোমাৰ হৃদয়গ্ৰাহী গীত হৈ পৰে যেতিয়া হৃদয়গ্ৰাহী গীত হৈ পৰে তেতিয়া ই মানুহৰ মন টানি ধৰে। নম্বৰ, অৰ্ঘ্য শব্দটোৰ অৰ্থ কি? অৰ্ঘ্য শব্দটোৰ অৰ্থ হ'ল পূজাৰ উপকৰণ। এতিয়া মই তোমালোকৰ আগত ৯ নম্বৰৰ প্ৰশ্নৰ সমাধান আগবঢ়াইছোঁ। ৯ নম্বৰৰ প্ৰশ্নত কৈছে শিশুলীলা কবিতাটিত ফুটি অহা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। তোমালোকে প্ৰশ্নটিৰ সমাধান ইয়ালৈকে লিখিবা। ওকে, ইয়ালৈকে লিখিলে হৈ যাব। প্ৰশ্ন ১০, ব্যাখ্যা কৰা যিকোনো এছোৱা। ক, মানৱী জনম দিয়া উটুৱাই মানৱী কৰম হতে মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। তোমালোকে লিখিবা যে উক্ত কবিতা ফাঁকি আমাৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী চন্দ্ৰকুমাৰ আগৰৱালাদেৱে ৰচনা কৰা মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। উক্ত কবিতা অংশৰ দ্বাৰা মানৱৰ পুণ্যৰ ফলত মানুহে মানৱ জীৱন পায়, সেই কথাকে ইয়াতে বুজোৱা হৈছে। এতিয়া ব্যাখ্যাটো তোমালোকে এই তলৰ পৰা অকণমান এইখিনি ব্যাখ্যাত লিখি দিবা। খ, সদায় চকুৰে দেখা গছপাতটি ছবিটিত ভাল হৈ পৰে, সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে। ওকে ওকে। প্ৰশ্ন ১১, চমু উত্তৰ লিখা। ক, চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ কবিতা পুথি দুখনৰ নাম কি? উত্তৰ, চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ কবিতা পুথি দুখনৰ নাম হ'ল ক, প্ৰতিমা 1914 আৰু খ, বিন বৰাগী 1923। তাৰপিছত পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি? পাদ্য শব্দৰ অৰ্থ ভৰি ধুবলৈ দিয়া পানী আৰু অৰ্ঘ্য শব্দৰ অৰ্থ পূজাৰ উপকৰণ। কবিয়ে মানুহকে দেৱতা জ্ঞান কৰি জীৱন্ত দেৱতাস্বৰূপ মানুহক দুৰ্গত বা আলাই আথানি অৱস্থাত সেৱা শুশ্ৰূষা কৰিলেই ভগৱানক পূজা কৰাৰ দৰে শুভ ফল পায় বুলি কৈছে। সেয়ে ভগৱানক পুত জলৰে চৰণ ধুৱাই নানা উপচাৰণেৰে পূজা কৰাৰ দৰে আমি মানৱ সেৱা কৰা উচিত। এয়াই পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ প্ৰকৃত অৰ্থ। নেক্সট, কেনেকুৱা গীত আৰু ছবিক সকলে ভাল বুলি কয়? এইটো তোমালোকৰ গ নম্বৰ, যিবোৰ গীত আৰু ছবিয়ে মানুহৰ মনত ৰং দিয়ে, জগতেও আনন্দিত হয়, সেইবোৰ স্থায়ী হয়। এনে গীত আৰু ছবিকে মানুহে ভাল পায় বুলি কয়। এইখিনিতে তোমালোকে নিশ্চয় পাইছে ৮ নম্বৰৰ প্ৰশ্নৰ উত্তৰখিনি। ইয়াতে তোমালোকে বানানবিলাক চাই ল'ব পাৰিবা। ওকে, চ' ইয়াৰ লগে লগে তোমালোকৰ পদ্য ভাগৰ সম্পূৰ্ণ সমাধান কৰি দিয়া হ'ল। এতিয়া মই ব্যাকৰণ ভাগটো আলোচনা কৰিম।
এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 14 লৈ আহিছোঁ। তলৰ যিকোনো দুটা শব্দৰ বিপৰীত তাৰ্থক শব্দ লিখা। উত্তৰ নিন্দা, এইটো কি হ'ব? প্ৰশংসা। সুখ, দুখ। অভিশাপ, আশীৰ্বাদ। প্ৰাচীন, নবীন বা নতুন। 15 নম্বৰ, তলৰ যিকোনো দুটাৰ সমাৰ্থক শব্দ লিখা। এইটো বদন মানে মুখ, মুখমণ্ডল। পৃথিৱী, ধৰা, ধৰণী। সংগ বা লগৰীয়া। এতিয়া 16 নম্বৰলৈ অহা। তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা। অজৰ অমৰ, চকুৰ কোটা। আচ্ছা, এতিয়া অজৰ অমৰটো চোৱা। অজৰ অমৰ হ'ল বহুদিনলৈ শ্ৰী শংকৰদেৱৰ কৰ্মৰাজিবোৰ অজৰ অমৰ হৈ আছে। চকুৰ কোটা, অপ্ৰিয় বা শত্ৰুভাৱ। সতিনী মাকজনীয়ে ছোৱালী দুজনীক চকুৰ কোটা যেন দেখে। তাৰপিছত আমি এটা শব্দত প্ৰকাশ কৰা দিছিলে 17 নম্বৰত আছে আনৰ দোষ দেখা স্বভাৱ। আনৰ দোষ দেখা স্বভাৱ হ'ল অহুৱা আৰু যাক পাবলৈ টান, দুৰ্লভ। চ' এইখিনি আছিলে ব্যাকৰণ। এতিয়া মই তোমালোকৰ আগত ব্যাকৰণ ভাগটো দেখাই দিম। তোমালোকে ব্যাকৰণখিনি চাই লওক, খুব ইম্পৰ্টেণ্ট এইখিনি, কাৰণ মেক্সিমাম ইউটিউবাৰেই ব্যাকৰণৰ পিনে বেছি গুৰুত্ব নিদিয়ে। অ'কে, ঠিক আছে। 18, তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ভাৱ সম্প্ৰসাৰণ কৰা। সময়ৰ শৰ মাৰিব নাজানিলে শৰ পশুৰ মাংস খাবলৈ আশা কৰা মিছা। এতিয়া তোমালোকে সময়ৰ শৰ মাৰিব নাজানিলে শৰ পশুৰ মাংস খাবলৈ আশা কৰা মিছা, এইখিনি তোমালোকে ভাৱ সম্প্ৰসাৰণ কৰি দিলে হৈ যাব। 6 নম্বৰ, তোমাৰ জ্বৰ হোৱা বাবে স্কুলৰ প্ৰধান শিক্ষক বা অধ্যক্ষ মহোদয়লৈ 2 দিনৰ ছুটি বিচাৰি এখন দৰখাস্ত বা আবেদন লিখা। প্ৰতি মাননীয় প্ৰধান শিক্ষক বা প্ৰধান শিক্ষয়িত্ৰী, অধ্যক্ষ বা অধ্যক্ষা, ইয়াতে ডট দিছোঁ, উচ্চতৰ মাধ্যমিক বিদ্যালয়, শ্ৰেণী শিক্ষকৰ জৰিয়তে দিনাংক ডেটটো তুমি সেই যি ঠাইত লিখিছে তাতে লিখি এটা ডেট দি দিবা। বিষয় অনুপস্থিতৰ বাবে ছুটি বিচাৰি আবেদন। একেবাৰে লিখিবা, এইটো টাইমখিনি মেনশ্যন কৰি দিছিল, ইয়াতে জাষ্ট সেইখিনি ঠাইত 2 দিন বুলি লিখি দিলে হৈ যাব। ইয়াতে দেখা মহোদয় মহোদয়া, সন্মানপূৰ্বক বিনীতি নিবেদন এই যে মই যোৱা 15 আৰু 16 তাৰিখ দিবা। ইয়াতে তাৰিখ 2 দিন জ্বৰ হোৱাৰ বাবে মোৰ শ্ৰেণীত উপস্থিত থাকিব পৰা নাছিলোঁ। সেয়ে মহোদয়ক অনুৰোধ জনাওঁ যে উক্ত কেইদিনৰ কাৰণে বা উক্ত 2 দিনৰ কাৰণে ছুটি মঞ্জুৰ কৰি মোক বাধিত কৰে যেন। ইয়াৰ লগতে মোৰ চিকিৎসকৰ প্ৰমাণপত্ৰ গাঁঠি দিয়া হ'ল। সেয়েহে অনুগ্ৰহ কৰি উক্ত দিন কেইটাৰ ছুটি মঞ্জুৰ কৰি বাধিত কৰে যেন। এয়া মোৰ মহোদয়ৰ ওচৰত সৰল গুহাৰি। ইতি আপোনাৰ একান্ত বাধ্য ছাত্ৰ। নামটো এটা দিবা, এই দিলে এনেকৈ ব্লাংক ৰাখিবা। 10ম শ্ৰেণীৰ ৰোল নম্বৰ 5 বুলি দিছোঁ, অভিভাৱকৰ চহী। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 19 আলোচনা কৰিম। তলৰ যিকোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখা। তোমাৰ জীৱনৰ লক্ষ্য। খ, বাতৰি কাকত। গ, বিজ্ঞানৰ অৱদান। দেখা, তোমাৰ জীৱনৰ লক্ষ্য বুলি কৈছে, তোমালোকে লিখিব লাগিব মোৰ জীৱনৰ লক্ষ্য। অ'কে, 3টা পেৰাগ্ৰাফ লিখিছে, তাৰপিছত এইখিনি লিখি দিবা, স্ক্ৰীনশ্বট মাৰি লোৱা। হৈ গ'ল। এতিয়া মই তোমালোকৰ আগত খ নম্বৰ ৰচনাটো আলোচনা কৰিম। বাতৰি কাকত। এইটো হ'ল বাতৰি কাকতৰ ৰচনা। তোমালোকে এইখিনিলৈ চাই যোৱা। অ'কে, নেক্সট পেৰাগ্ৰাফ চোৱা। অ'কে, বিজ্ঞানৰ দান বা অৱদান। তোমালোকে পইণ্ট সহ লিখা আছে, তোমালোকে চাই যোৱা। অ'কে, প্ৰশ্ন 20, বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ দুটা জনগোষ্ঠীৰ বিষয়ে চমু টকা লিখা। এইটো তোমালোকে যিকোনো দুটা জনগোষ্ঠী, আহোম জনগোষ্ঠী ল'ব পাৰা
বা তোমালোকে এই কাৰ্বি জনগোষ্ঠীও ল'ব পাৰা। এই দুটাৰ বিষয়ে তোমালোকে চমুকৈ লিখিব লাগিব। আৰু কুৱেশ্যন নম্বৰ 21, অসমৰ জাতীয় জীৱনলৈ অৱদান আগবঢ়া যিকোনো দুগৰাকী বিশিষ্ট ব্যক্তিৰ চমু পৰিচয় দিয়া। 1 নম্বৰ লাচিত বৰফুকন, তোমালোকে চাই লোৱা। 2 নম্বৰ কৃষ্ণকান্ত সন্দিকৈ। এতিয়া মই তোমালোকৰ আগত খ বিভাগটো লৈ আহিছোঁ। প্ৰশ্ন 22, তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। ক, মাধৱ কন্দলীক শংকৰদেৱে কি কবি বুলি অভিহিত কৰিছিল? উত্তৰ, মাধৱ কন্দলীক শংকৰদেৱে অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল। খ, লৱণোচ্চৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল? মাখন বা লৱণো। মাধৱ কন্দলী কোন? মাধৱ কন্দলী হ'ল 14শ শতিকাৰ এজন বিখ্যাত কবি। এতিয়া মই তোমালোকৰ আগত 23 নম্বৰ প্ৰশ্ন অৰ্থাৎ 23 নম্বৰৰ প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ। 23 নম্বৰৰ প্ৰশ্নটো কোৱা হৈছে উত্তৰ লিখা। পদ্মিনী দিঘি মানে কি? হনুমন্তই কোন স্থানত বহি ইয়াক দেখিব পাইছিল? তো পদ্মিনী দিঘি মানে হ'ল পদুম ফুলৰ পুখুৰী। তাৰপিছত 6 নম্বৰ, ঝুমুৰা কাক বোলে? এটা উদাহৰণ দিয়া। এইখিনি তোমালোকে চাই যোৱা। ওকে, একোটা সম্পূৰ্ণ বিষয় বা ঘটনাৰ সলনি ক্ষুদ্ৰ ঘটনা বা পৰিস্থিতিক লৈ চমু পৰিসৰত ৰচনা কৰা নাটকেই হ'ল ঝুমুৰা। নাটককেই ঝুমুৰা বুলি কোৱা হয়। এটা ঝুমুৰা উদাহৰণ হ'ল চোৰ ধৰা। প্ৰশ্ন 23, ওহি বান্ধি হবক থানে আৱৰ নাহি। আৱৰ নাহি বুলি কোনে কাক কৈছিল? ইয়াতে দেখা, মাখন চোৰ কৃষ্ণক মিছা অপবাদ দিয়াত মাক যশোদাই কৃষ্ণক গোপীসকলৰ ওচৰলৈ পুনৰাই নাহিবলৈ কৈছিল। প্ৰশ্ন 24, হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰীৰ এটি বৰ্ণনা দিয়া। আৰু 25 নম্বৰ আছে, মাক যশোদাই কানাইক লগ পাই কি কি কথা কৈছিল? প্ৰশ্ন তোমালোকে প্ৰশ্নটো লৈ আহা। হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰীৰ এটা বৰ্ণনাটো চাই যোৱা। ওকে, প্ৰশ্ন 25, 25 নম্বৰ, মাক যশোদাই কানাইক লগ পাই কি কি কথা কৈছিল? এইটো তোমালোকে 4 নম্বৰৰ প্ৰশ্নখিনিৰ সম্পূৰ্ণখিনি আনচাৰ লিখি দিলে হৈ যাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই তোমালোকৰ আগত একেবাৰে শেষ প্ৰশ্নটি লৈ আহিছোঁ। 26 নম্বৰ প্ৰশ্ন, তলত দিয়া যিকোনো তিনিটা শব্দৰ আধুনিক ৰূপ লিখা। তোহাৰী, তোহাৰী মানে তোমাৰ, গাড়ী মানে গালি, শামু মানে মই, চটক মানে ঘনচিৰিকা, আৰু বিড়াল মানে মেকুৰী। চ' এইখিনি আছিলে তোমালোকৰ আজিৰ প্ৰশ্নৰ সমাধান। আশা কৰিম এই প্ৰশ্নৰ সমাধানে তোমালোকক অহা পৰীক্ষাসমূহত সহায় কৰিব। থেংক ইউ ফৰ ৱাচিং।